ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 26 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতিপুৱা 5:41 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব দেওবাৰে মধ্যৰাতি 2:19 পৰ্যন্ত। তাৰপিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃপ্ৰৰ বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:12 পৰা 12:34 পৰ্যন্ত, আকৌ 2:01 পৰা 4:14 পৰ্যন্ত, আকৌ 5:16 পৰা 6:12 পৰ্যন্ত, আকৌ 6:18 পৰা 7:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:54 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:48। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ কিবা ভুল হোৱাৰ সম্ভাৱনা অধিক থাকিব। ব্যৱসায়িক আৰু উন্নত চিন্তাধাৰাই আপোনাক আগুৱাই যাবলৈ বা আগুৱাই লৈ যোৱাত আপোনাক সহায় কৰিব আৰু আপুনি বিভিন্ন ক্ষেত্ৰত আপুনি দেখিব ভাল ফলাফল লাভ কৰিছে। আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা মৰম আৰু আশীৰ্বাদ লাভ কৰি থাকিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ বিচাৰাধীন আদালতৰ গোচৰ বা চৰকাৰী বিষয়বোৰ আগবাঢ়ি যাব আজি আৰু ইয়াৰ পৰা আপুনি সকাহ অনুভৱ কৰিব। কোনো অচিনাকি ব্যক্তিৰ সৈতে চুক্তি কৰাৰ আগতে আপুনি আজি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব, অন্যথা আপুনি প্ৰবঞ্চনা হোৱাৰ সম্ভাৱনা অধিক থাকিব। আৰু কোনোবাই আপোনাৰ স্বাৰ্থপৰ উদ্দেশ্যৰে উৰা বাতৰি প্ৰচাৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ সুনামত কিছু নেতিবাচক প্ৰভাৱ পৰিব। গতিকে সজাগ হ'ব আৰু লগতে এনেধৰণৰ ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব। ব্যৱসায়িক কাম কাজ আজি স্বাভাৱিক হৈ থাকিব। নতুন কামৰ পৰিকল্পনা আৰম্ভ কৰাৰ বাবে সময় ভাল হৈ আছে, গতিকে ভৱিষ্যতে ভাল ফলাফল আপুনি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকৰ নিজৰ কামত মনোনিৱেশ কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পৰিয়ালত আপোনাৰ সন্মানৰ যত্ন লওক আৰু আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে আলোচনাৰ মাধ্যমেৰে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ আলোচনা কৰক। তাৰ ফলত আপুনি আজি উচিত সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। কিন্তু আজি আপুনি বিপৰীত লিংগৰ কোনো ব্যক্তিসকলৰ সৈতে কথা বতৰা পাতোঁতে অলপ স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ কিবা বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ পৰিয়ালত পৰিব। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে মধুৰতা দেখা পাব আৰু তেওঁলোকে ইজনে সিজনক সন্মান দি চলিলে তেওঁলোকৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কঁকাল আৰু পেটৰ বিষ হ'ব পাৰে, গতিকে এই সময়ত আপুনি অলপ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। উচিত চিকিৎসা গ্ৰহণ কৰিলে আৰু ব্যায়াম আদি কৰিলে আপুনি অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু আজি আপুনি গাড়ীও সাৱধানে চলাব, কাৰণ আপোনাৰ আজি আঘাত পোৱাৰো সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো অলপ এই ক্ষেত্ৰত সাৱধান হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনাক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি এক সুখৰ দিন পাৰ কৰিব পাৰিব। নিজৰ লগত জড়িত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি আজি গোটেই দিনটো সকাহ অনুভৱ কৰিব। পাৰিবাৰিক সম্পৰ্কীয় যিকোনো সমস্যা সমাধানৰ লগে লগে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক পুনৰ মধুৰ হৈ পৰিব আৰু ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখন উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। আৰু আপোনালোকে আজি পৰিয়ালৰ সকলো সদস্যই ক'ৰবালৈ যোৱাৰো পৰিকল্পনা কৰিব। মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবেও কিছু সময় উলিয়াই ল'ব। ইয়াৰ ফলত আপুনি আজি ব্যক্তিগতভাৱেও কিছু সকাহ অনুভৱ কৰিব আৰু লগতে ইতিবাচকতাও দেখা পাব। আপোনাৰ কোনো ব্যক্তিগত বিষয়ক লৈ পৰিয়ালত কিছু উত্তেজনা থাকিব পাৰে, গতিকে নিজৰ স্বভাৱত অলপ কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব
আৰু নিজৰ সমস্যাবোৰ আপুনি পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা পৰামৰ্শ ল'লে আজি সেইবোৰতো সমাধান লাভ কৰিব। শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন কৰাটো তেওঁলোকৰ বাবে উচিত নহ'ব। এনে কৰিলে তেওঁলোকে পৰীক্ষাত কিছু বেয়া ফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি সময় অনুকূল হৈ আছে, আপোনাৰ কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব। প্ৰতিযোগিতা সম্পৰ্কীয় কাম কৰাৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বাঢ়িব আৰু আপুনি সেইবোৰত সফলতাও লাভ কৰিব। যুৱক যুৱতীসকলে কেৰিয়াৰৰ লগত জড়িত কিছু পদক্ষেপ ল'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যতে কিছু ভাল প্ৰতিফলনো দেখা পাব। আজি আপোনাৰ কৰ্মচাৰীসকলৰ লগত ভালদৰে আপোনালোকে পৰিকল্পনা আদি কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। এনে কৰিলে আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা যাব। ঘৰত কিছু আপোনাৰ আজি মানসিক চিন্তা থাকিব। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে পৰিস্থিতিবোৰ সমাধান কৰিব বিচাৰিলে আপোনালোকৰ আজি ভাল হ'ব। ইয়াৰ ফলত ঘৰ অনুশাসিত হৈ থাকিব আৰু লগতে কোনো ধৰণৰ বেয়া প্ৰভাৱো নপৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ বন্ধুত্বত ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ দিয়াটো উচিত নহ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। অত্যাধিক মানসিক চাপে আপোনাৰ আজি হজম শক্তি আৰু কাৰ্যক্ষমতাত প্ৰভাৱ পেলাব পাৰে। গতিকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। আৰু লগতে আজি আপোনালোকৰ আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ দিনটো উল্লাস আৰু শক্তিশালী হৈ থাকিব আৰু আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ দায়িত্ব আজি ভালদৰে পালন কৰাত আপুনি সফল হ'ব। যদি সম্পত্তিৰ লগত জড়িত কোনো সমস্যা হৈ আছে তেনেহ'লে ইয়াৰ সমাধান আজি আপুনি লাভ কৰিব, যাৰ জৰিয়তে আপুনি আজি সকাহ অনুভৱ কৰিব। আজি আপুনি শান্তিপূৰ্ণভাৱে আপোনাৰ সন্তানৰ সমস্যা সমাধানৰ চেষ্টা কৰক, কাৰণ তেওঁলোকক যদি বকাবকি কৰে তেনেহ'লে তেওঁলোকৰ আৰু খং বৃদ্ধি পাব পাৰে। গতিকে আপুনি আজি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰক। এনে কৰিলে তেওঁলোকৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব আৰু কোনো ধৰণৰ হীনমান্যতাত নভোগে। আজি আপুনি যিকোনো কাম কৰাৰ আগতে ইয়াৰ ভাল বেয়া দুয়োটা দিশে ভালদৰে চিন্তা কৰি লওক, তাৰপিছতহে আগবাঢ়িব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ভুল নাথাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। ব্যৱসায়িক কাৰ্যকলাপত বিনিয়োগ কৰাৰ আগতে ইয়াৰ লাভ লোকচানৰ সম্পৰ্কে সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰিব, কাৰণ এই সময়ত আপোনাৰ যদি খৰতকীয়াকৈ কিবা সিদ্ধান্ত লয় বা বিনিয়োগ কৰে তেনেহ'লে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আৰু অতি গুৰুত্বশীলভাৱে চিন্তা আৰু মূল্যায়নৰ প্ৰয়োজন আছে। এই সময়ত বৰ্তমান সময়ত আপোনাৰ সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে। মাত্ৰ কাগজ পত্ৰ আদি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে চুক্তি ৰূপায়ণ কৰিব। ঘৰৰ সমস্যাবোৰ সময়মতে সমাধান কৰিবলৈ যত্ন কৰক, অন্যথা সমস্যা বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকে ঘৰৰ সকলো পৰিয়ালৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ যত্ন কৰিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব। আজি আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যা অনুভৱ কৰিব, গতিকে খাদ্যাভ্যাস অতি সুষম কৰি ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ এজন সদস্যৰ কিছু সাফল্যৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যিকোনো ক্ষেত্ৰতে আজি আপোনালোকৰ সুফলে আজি ঘৰত আনন্দ দিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত আজি ভাল সময় আপুনি অতিবাহিত কৰিবলৈ সক্ষম হ'ব। কোনো কাম কৰাৰ আগতে আজি আপোনাৰ সিদ্ধান্তবোৰ ভালদৰে চালি জাৰি চাব লাগিব, অন্যথা বেয়া সিদ্ধান্তৰ ফলত বা ভুল সিদ্ধান্তৰ ফলত আজি আপোনাৰ বৃহৎ লোকচান হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপো বৃদ্ধি পাব। যিকোনো পৰিস্থিতিত অতিমাত্ৰা আত্মবিশ্বাসী আৰু অহংকাৰ হোৱাটো পৰীক্ষা কৰি চলিব। নিজৰ স্বভাৱত সৰলতা আৰু কোমলতা বজাই ৰাখি চলক। দেখিব যে আপোনাৰ সকলো পৰিস্থিতিবোৰ ভাল হৈ পৰিছে বা অনুকূল হৈ পৰিছে। বন্ধু বান্ধৱীৰ সৈতে আপুনি আজি ক'ৰবালৈ যাওঁতে অলপ আপুনি সন্মান আৰু মৰ্যাদাও মনত ৰাখিব। আপোনাৰ যিকোনো নেতিবাচক কথাৰ বাবে কিছুমান মানুহৰ লগত আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে আপোনাৰ সন্মানৰ কথা মনত ৰাখি আগবাঢ়িব। কৰ্মক্ষেত্ৰত এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনাৰ তত্ত্বাৱধানত সকলো কাম সম্পন্ন কৰিলে আপোনাৰ ভাল হ'ব আৰু লগতে কৰ্মচাৰীৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিব আৰু তেওঁলোকৰ কৰ্মস্পৃহা আৰু কৰ্মপদ্ধতি সলনি কৰিবলৈ আপুনি যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব।
আপুনি আজি আপোনাৰ ব্যৱসায়িক কামবোৰ উপযুক্তভাৱে আপুনি ভাগ বতৰা কৰি দিব, তেতিয়াহে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হ'ব। আৰু আপোনাৰ ইচ্ছা অনুসৰিও আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিব পাৰে আৰু এই পৰিৱৰ্তন আপোনালোকৰ বাবে লাভজনক হ'ব। ঘৰৰ পৰিৱেশ উপযুক্ত আৰু সুখদায়ক হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত আজি কিছু সকাহ অনুভৱো কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ অতি সোনকালে বিবাহত উপনীত হোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে কিছু সুখ অনুভৱ কৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু পৰিৱৰ্তিত বতৰ আৰু প্ৰদূষণৰ বাবে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে স্বাস্থ্যসন্মত আপুনি খাদ্য খাব আৰু লগতে আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অলপ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বহুদিনৰ মূৰত আপুনি ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ পিছত অতি সুখী আৰু আনন্দ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আজি আপোনাৰ ঘৰতো কিছু ভাল আলোচনাও হ'ব। আজি আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰত কিছু সময় আপুনি ব্যয় কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আজি আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিব আৰু আজি আয়তজনক সহায় কৰি আপুনি মানসিক শান্তিও লাভ কৰিব পাৰিব। আজি আপুনি অন্য কামত ব্যস্ততাৰ বাবে আপোনাৰ ব্যক্তিগত কাম আধৰুৱা হৈ থাকিব পাৰে আৰু এই সময়ত আপোনাৰ নেতিবাচক চিন্তাৰ ফলত আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে আজি যদি আপুনি কৰ্মত গাফিলতি কৰে বা নিজৰ কাম এৰি আপুনি অন্য কামত মনোযোগ দিয়ে, তেনেহ'লে আপুনি কিছু বেয়া প্ৰভাৱো দেখিব। গতিকে আপুনি আজি দিনটোৰ প্ৰথমাৰ্ধতে আপোনাৰ কামবোৰ সুসংগঠিত কৰি ৰাখিব আৰু যত্ন কৰিব যাতে আজিয়েই আপুনি কামবোৰ সম্পন্ন কৰিব পাৰে। তাৰপিছতহে আপুনি অন্য কামত জড়িত হ'লে কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। পুনৰ আপোনাৰ নিজৰ লক্ষ্যৰ ওপৰত কাম কৰিবলৈ আপুনি ঘূৰি আহিব লাগিব। ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি কিছু ইতিবাচকতাও দেখা পাব। পিতৃ মাতৃয়ে সন্তানৰ আত্মবিশ্বাস বজাই ৰখাত তেওঁলোকে সহায় কৰিব লাগিব। এনে কৰিলে তেওঁলোকৰ সন্তানে কোনো ধৰণৰ বেয়া পথত নাযায়। ব্যৱসায়িক কাম কাজত কিছু মন্থৰতা আহিব, কিন্তু নিজৰ কামবোৰ পৰিকল্পিতভাৱে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত অতি সোনকালে অনুকূল পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰিব। অংশীদাৰিত্ব কামত বিত্তীয় বিষয়বোৰ সঠিকভাৱে চম্ভালিব লাগিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি কোনো ভুল সিদ্ধান্ত লয় তেনেহ'লে কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আপোনাৰ যিসকল অংশীদাৰ আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু আপোনালোকৰ সামৰ্থ্যৰ ওপৰতে বিশ্বাস ৰাখি চলক। আপোনালোকে নিশ্চয় ভাল প্ৰতিফলন দেখা পাব। ঘৰ পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উন্নত সমন্বয় থাকিব, পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। গতিকে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি অনুশাসিত হৈ থাকিব আৰু নিশ্চিতভাৱে আজি প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। এলাৰ্জিৰ বাবে আজি আপোনাৰ কাহ চৰ্দি ডিঙিৰ বিষ আদি হ'ব পাৰে। গতিকে ইয়াৰ ফলত আপুনি আজি জ্বৰতো ভুগিব লগাও হ'ব পাৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আপুনি সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে ব্যায়াম আদিতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় আপুনি পাৰিবাৰিক দায়িত্ব পালনত কটাব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি ভাল হৈ থাকিব আৰু আপোনাৰ আজি পৰিয়ালতো কিছু আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব। এজন বিষয়াৰ সহায়ত আজি যিকোনো বিচাৰাধীন চৰকাৰী বিষয় সমাধান কৰিবলৈ চেষ্টা কৰক। নিশ্চিতভাৱে আপুনি সফলতা লাভ কৰিব পাৰিব আৰু যিসকলে বিদেশলৈ যাব বিচাৰিছে তেওঁলোকৰ হয়তো আজি ভাল খবৰ লাভ কৰিব আৰু তেওঁলোকৰ কাগজ পত্ৰবোৰো ভালদৰে ৰখাৰ যত্ন কৰিব লাগিব। ৰাজনীতি বা যিকোনো সংগঠনৰ লগত জড়িত লোকসকলে নিজৰ সন্মানৰ প্ৰতি সচেতন হোৱাটো উচিত হ'ব। বৰ্তমান সময়ত কোনো ধৰণৰ নেতিবাচক কথাৰ ফলত তেওঁলোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। আপোনাৰ পৰিয়াল আৰু ব্যৱসায়িক কাম কাজত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপুনি ইয়াৰ বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। বাজেট আৰু খৰচৰ দ্বাৰা আজি আপুনি আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পাব আৰু ইয়াৰ দ্বাৰা আপুনি যিকোনো সিদ্ধান্ত লোৱাটো সহজ হ'ব। গতিকে বাজেট অনুসৰি আপুনি খৰচ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক কাম কাজ এতিয়াৰ বাবে স্বাভাৱিক হৈ থাকিব। এই সময়ত লাভৰ বিশেষ আশা নাই, তথাপিও আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব আৰু প্ৰয়োজনীয়তাবোৰ আপুনি পূৰণ কৰি থাকিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে আপোনাৰ আয় বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত লোকসকলে আজি ভাল লাভ কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব আৰু কৰ্মক্ষেত্ৰত অত্যাধিক কৰ্মবোজাৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোক অতিষ্ঠ হ'ব পাৰে। গতিকে সকলো কৰ্মচাৰীৰ সৈতে আপুনি ভালদৰে কামৰ ভাগ বতৰা কৰি দিব। এনে কৰিলে কোনো ধৰণৰ মানসিক অৱসাদ নাহে।
বৈবাহিক সম্পৰ্কত কিছু মিলৰ অভাৱ হ'ব পাৰে, কিন্তু একেলগে বহি কথা পাতিলে সমস্যাবোৰ সমাধান হ'ব। গতিকে আপুনি ইগ' নিয়ন্ত্ৰণ কৰি চলিব, তেতিয়া দেখিব যে পৰিয়ালটো ভাল হৈ পৰিছে। প্ৰেমৰ সম্পৰ্কত আপোনাৰ মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপুনি ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব। গতিকে সুস্থ খাদ্যাভ্যাস আৰু জিৰণি দুয়োটাই আপোনাৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য হ'ব। আৰু লগতে আজি আপুনি ব্যায়াম আৰু যোগাসনতো কিছু সময় কটাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানৰ ধনাত্মক পৰিৱৰ্তন ঘটি আছে। গতিকে কিছুদিনৰ পৰা যি আপোনাৰ দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতা আছিলে তাৰ পৰা আপুনি সকাহ পাব আৰু গোটেই দিনটো আপুনি আজি শক্তিৰে ভৰি থকা অনুভৱ কৰিব। আৰু কিবা এটা অসম্ভৱ কামো আজি আপোনাৰ হঠাতে সম্ভৱ হৈ উঠাৰ ফলত আপোনাৰ মন আজি সুখী হৈ থাকিব। গতিকে আজিৰ দিনটোৰ আপুনি ভালদৰে উপভোগ কৰক বা ব্যৱহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ দিশত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল দেখিব। ঘৰ আৰু পৰিয়ালৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আত্মীয়ৰ লগত কিছু পৰামৰ্শ কৰি লওক। এনে কৰিলে আপোনালোকৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'ব। কিছুমান ঘনিষ্ঠ সম্পৰ্ক আজি নষ্ট হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি আপুনি অলপ নৰ্ম হৈ আৰু আপুনি কথা বতৰাত কিছু কোমলতা বজাই ৰাখি সম্পৰ্ক ভাল কৰি ৰাখিবলৈ যত্ন কৰিব, কাৰণ নহ'লে আৰু অধিক আপোনালোকৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু তেওঁলোকে নতুন নতুন পৰিকল্পনাও কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। ব্যৱসায়ত লাভজনক পৰিস্থিতি অব্যাহত ৰাখিবলৈ হ'লে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত নতুন চিন্তাধাৰা ৰাখিব লাগিব। আৰু নতুন প্ৰকল্পৰে যদি আপোনালোকে কামবোৰ কৰিবলৈ আগবাঢ়ে, তেনেহ'লে আপোনালোকে কিছু ভাল প্ৰতিফলনো দেখা পাব। সংবাদ মাধ্যম ছপা আদিৰ লগত জড়িত ব্যৱসায়ত আজি কিছু নতুন চুক্তি লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি আৰ্থিক উন্নতিও দেখা যাব। এই সময়ত আপোনাৰ দূৰৱৰ্তী অঞ্চলত থকা যি যোগাযোগৰ ব্যক্তি বা উৎস, তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ অনাগত দিনবোৰত আপুনি তেওঁলোকৰ পৰাও ভাল অৰ্ডাৰ আদি পাব পাৰিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰুৱা ব্যৱস্থাটো সঠিক কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত বা অনুশাসিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আজি প্ৰেমৰ সম্পৰ্কত থকাসকলে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ কৰ্মশৈলী, দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু সময়ে সময়ে আপোনালোকে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছু বাকী থকা ব্যক্তিগত বিষয়ৰ সমাধান পোৱাৰ প্ৰবল সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে কিছু শান্তি লাভ কৰিব। আপোনাৰ আগ্ৰহৰ সৃষ্টিশীল কামত কিছু সময় কটালে আজি আপুনি আপোনাৰ স্বভাৱত ইতিবাচকতা অনুভৱ কৰিব আৰু আপোনাৰ দৃঢ়তাৰেও কঠিন কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষমতা আপোনাৰ থাকিব। গতিকে কোনো কামতে আপুনি আজি এলাহ নকৰিব। আপুনি আজি সক্ৰিয় হৈ থাকিলে আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। বাহিৰৰ কামত বেছি সময় কটাব নালাগে, অন্যথা আপোনাৰ ব্যক্তিগত কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। আৰু অনলাইন কাৰ্যকলাপৰ বিষয়ে যিমান পাৰে সিমান তথ্য আহৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমানৰ পৰিৱেশত আপোনাৰ এইবোৰ পৰিৱৰ্তন জৰুৰী হ'ব। পৰিয়ালৰ কোনো সদস্যৰ আচৰণে আপোনাক আজি অলপ বিচলিত কৰিব পাৰে। গতিকে শান্ত মনেৰে আপুনি সমাধান বিচাৰিবলৈ যত্ন কৰক। ব্যৱসায়িক কাম কাজত আপুনি অধিক গুৰুত্ব দিয়ক। অলপ অসাৱধানতাৰ ফলত কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত অলপ আজি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। আপুনি আজি কিছু নতুন চুক্তিও লাভ কৰিব আৰু আপোনাৰ ভাৱমূৰ্তি আৰু সুনামতো আজি বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব আৰু মনত ৰাখিব যে কৰ্মক্ষেত্ৰত অৱহেলাৰ ফলত আপোনাৰ ভয়াৱহ পৰিণতিৰ সৃষ্টি হ'ব পাৰে। গতিকে কৰ্মচাৰীসকলৰ ওপৰতো আপুনি অলপ নজৰ ৰাখিব। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সুসময় থাকিব আৰু ইয়াৰ ফলত আপুনি আজি ঘৰত কিছু ভাল অতিবাহিত কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি কিছু মধ্যমীয়া ফলাফল লাভ কৰিব। গতিকে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল কৰিবলৈ হ'লে আপোনালোকে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। পেটৰ বিষ আৰু এচিডিটিৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতিও একেবাৰে অসাৱধান নহ'ব, অন্যথা সমস্যা বৃদ্ধি পাব পাৰে। গতিকে সুসংগঠিত কৰি ৰাখিব আপোনাৰ আজি খাদ্যাভ্যাস আৰু লগতে দৈনন্দিন কাৰ্যকলাপবোৰো আপুনি সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনু ৰাশি।
ধনুৰাশি জাতকৰ আজি কোনো ধৰণৰ ফোন কল আদি আওকাণ নকৰিব, কাৰণ কিছু ভাল খবৰ পাবলৈ গৈ আছে আপুনি। ইয়াৰ ফলত আপোনাৰ আজি কিছু স্বভাৱত ইতিবাচক পৰিৱৰ্তনো দেখা যাব। লগতে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতেও যোগাযোগত থাকক, কাৰণ পূৰ্বৰ যিবোৰ দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতা আছিলে সেইবোৰৰ পৰা আজি আপুনি সকাহ পাব আৰু সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি কিছু আধ্যাত্মিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। ভাগ্যতকৈ আজি আপুনি কৰ্মৰ ওপৰত বেছি বিশ্বাস ৰাখক, ইয়াৰ ফলত আপুনি যিকোনো কামতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। ব্যক্তিগত বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনাৰ কোনো ধৰণৰ বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নহয়। যুৱক যুৱতীসকলে অসাৰ কাম কাজত লিপ্ত হ'ব নালাগে আৰু নিজৰ লক্ষ্যতে কেৱল মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। অন্যথা তেওঁলোকৰ পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ তেওঁলোকৰ কিছু কঠিনতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত যিকোনো নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আজি কিছু অস্বস্তি আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰথমে সেই কামৰ সম্পূৰ্ণ তথ্য লৈ লওক, তাৰ পিছতহে এইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। আৰু এই ক্ষেত্ৰত যদি অধিক কঠিন অৱস্থাৰ সৃষ্টি হয়, তেনেহ'লে আপোনাৰ জ্যেষ্ঠসকলৰ সহায় লোৱাটো আপোনাৰ এই ক্ষেত্ৰত ভাল হ'ব। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত আজি ভাল লাভ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আজি আৰ্থিক আয়ো বৃদ্ধি পাব। কৰ্মচাৰীসকলৰ আজি আপুনি তেওঁলোকৰ অভাৱবোৰ ভালদৰে শুনিবলৈ যত্ন কৰক আৰু সেইবোৰ আপোনালোকে সমাধান কৰিলে তেওঁলোকৰ আপোনাৰ প্ৰতি ভাল ভাৱ উদয় হ'ব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিকল্পনাত আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলক নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰাৰ যত্ন কৰক। আপুনি নিশ্চয় সঠিক সমাধান লাভ কৰিব আৰু লগতে আপোনাৰ পৰিয়ালতো কিছু ভাল প্ৰভাৱ পৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, সংঘটিত হৈ থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে ঘৰৰ জ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতিও আপুনি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ অনুকূল অৱস্থান হৈ আছে, গতিকে আপোনাৰ এই ক্ষেত্ৰত অধিক সুযোগ গ্ৰহণ কৰিবলৈ যত্ন কৰক। আপোনাৰ বাকপটুতা আৰু কৰ্মক্ষমতাৰ জৰিয়তে যিকোনো কাম আজি সমাধান কৰাটো আপুনি সফল হ'ব। এই সময়ত আপোনাৰ সকলো মনোযোগ পেমেণ্ট আদি সংগ্ৰহত কেন্দ্ৰীভূত কৰক, আপুনি আজি লাভৱান হ'ব। কোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ আজি আপুনি নিমন্ত্ৰণো পাব পাৰে, ইয়াৰ ফলত আপোনাৰ আজি জনসংযোগো বৃদ্ধি পাব। বিনিয়োগ সম্পৰ্কীয় যিকোনো সিদ্ধান্ত অতি চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰক, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি এই সময়ত বাহন কিনাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে এতিয়াৰ বাবে এইবোৰ পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ অনুকূল সময়ৰ সৃষ্টি হোৱা নাই। বিত্তীয় বিষয়বোৰ আগৰ দৰেই থাকিব, কিন্তু আপোনাৰ অপ্ৰয়োজনীয় খৰচবোৰ কমাবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়ত আজি আপুনি উত্থান পতন দেখিব। চিন্তিত হোৱাৰ পৰিৱৰ্তে পৰিস্থিতিবোৰ সংঘটিত কৰিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব। কৰ্মচাৰীৰ সৈতে আপোনাৰ আজি সম্পৰ্ক কোনো ধৰণৰ তিক্ততাৰ সৃষ্টি হ'ব নিদিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত পৰিস্থিতি কিছু বেয়া হ'ব পাৰে। ঘৰুৱা জীৱনত ইটোৰ পিছত সিটো সমস্যা আহিব, গতিকে পৰিস্থিতি চম্ভালাৰ দায়িত্ব আপুনি নিজেই ল'ব লাগিব আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ লগতে আলোচনা কৰি আপুনি এই সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত পুনৰ আকৌ মধুৰতা দেখা পাব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত কিছু হতাশাও আহিব পাৰে, কিন্তু এই সময়ত আপোনালোকে প্ৰেমৰ সম্পৰ্কত অলপ ধৈৰ্য ধৰিব লাগিব। মানসিক চাপৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব, গতিকে আজি আপুনি যোগ আৰু ধ্যানত কিছু সময় দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ মানসিকভাৱে আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে কিছুদিন ধৰি চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰৰ পৰা আপুনি সকাহ পাব আৰু হঠাতে আপুনি সমৰ্থন আৰু উপযুক্ত পৰামৰ্শ লাভ কৰিব, যাৰ ফলত আপোনাৰ আজি বহু ক্ষেত্ৰতে তেওঁলোকৰ পৰামৰ্শবোৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে হয়তো কিছু বিশেষ তথ্য আজি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বাহিৰলৈ যোৱাৰ পথ প্ৰশস্ত হ'ব। মনত আজি নেতিবাচকতা অনাৰ পৰিৱৰ্তে আপোনাৰ কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন অনাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ আজি কামত কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু সমৰ্থন মানি চলিব।
আজি মাৰ্কেটিং সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক, আপুনি সঠিক সফলতা লাভ কৰিব। ব্যৱসায়ত উৎপাদনশীলতা উন্নত কৰিবলৈ আৰম্ভ কৰক আৰু কিছু নতুন পৰিৱৰ্তন কৰিবলৈ যদি দৰকাৰ অনুভৱ কৰে তেনেহ'লে কৰিব পাৰে। অৰ্থনৈতিক উন্নতিৰ ফলত আজি আপোনাৰ মানসিকভাৱে সকাহ অনুভৱ কৰিব। আপোনাৰ পুৰণি যিসকল যোগাযোগৰ উৎস আছিলে সেইবোৰৰ লগত পুনৰ যোগাযোগ স্থাপন কৰিলে আজি আপুনি লাভৱানো হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। পত্নীৰ সৈতে সঠিক সম্প্ৰীতি বজাই ৰাখক আৰু লগতে পৰিয়ালৰ কাম-কাজতো কিছু অৰিহণা যোগাবলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ পৰিয়ালত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আৰু ছ'চিয়েল মিডিয়াত সময় নষ্ট কৰাটো তেওঁলোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে এই দুয়োটা দিশৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰক। নিয়মিত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাৰ আজি স্বাস্থ্য ভাল কৰি ৰাখিব আৰু আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব, যাৰ ফলত আজি আপুনি মানসিকভাৱে কিছু উন্নত অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতকে আজি ধনাত্মক হৈ থাকিবলৈ যত্ন কৰক। নিঃসন্দেহে আপোনাৰ কামবোৰ সম্পূৰ্ণ হ'ব আৰু পাৰিবাৰিক বিবাদ নিষ্পত্তিৰ বাবে এই সময় আপোনাৰ অনুকূল হৈ আছে। গতিকে আজি আপুনি পৰিয়ালত কিছু গুৰুত্ব দিয়ক। বন্ধুৰ লগত আপোনাৰ চিন্তাধাৰা শ্বেয়াৰ কৰিলে আজি নিশ্চিত আপুনি কিছু পথ প্ৰদৰ্শন লাভ কৰিব। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে এটা উপযুক্ত প্ৰস্তাৱো আহিব, যাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব। লেনদেন সম্পৰ্কীয় বিষয়ত সন্দৰ্ভত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰত অলপ সাৱধানতা অৱলম্বন কৰিব। সন্তানৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকৰ সমস্যাৰো সমাধান পাব। ওচৰ চুবুৰীয়াৰ লগত তৰ্ক বিতৰ্ক কৰাটো এৰক, নহ'লে ইয়াৰ ফলত আপোনাৰ উত্তেজনাৰ সৃষ্টি হ'ব আৰু লগতে আপোনাৰ কামতো বাধাৰ সৃষ্টি হ'ব। গতিকে কোনো ধৰণৰ বাদ বিবাদত আজি জড়িত নহ'ব। আপুনি আজি ব্যৱসায়িক বিষয়ত কিছু ব্যস্ততা দেখা যাব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি আকাংক্ষিত ফলাফলো লাভ কৰিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু সকাহ অনুভৱো কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সফল হ'ব আৰু নিজৰ কামত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ অংশীদাৰসকলেও আপোনালোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। প্ৰতিদ্বন্দ্বীসকলৰ সৈতে প্ৰতিযোগিতা কৰিলে আজি আপোনাৰ সময় আৰু ধন নষ্ট হ'ব পাৰে। গতিকে নিজৰ কাৰ্যকলাপতে ব্যস্ত হৈ থাকক। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো অনুশাসিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভূতি ৰাখিলে সম্পৰ্কবোৰ মজবুত হৈ উঠিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। বতৰৰ প্ৰভাৱৰ বাবে আপোনাৰ ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ দৰে সমস্যা পাব পাৰে। গতিকে অসাৱধান নহৈ আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিৰ্ধাৰণ ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।